1952 পৰা বৰদলৈ ট্ৰফি হৈ আছিলে এখন খুব পপুলাৰ টুৰ্ণামেণ্ট আছিলে অসমত আপোনালোকে জানেই 1990s পৰা টুৰ্ণামেণ্টৰ পপুলাৰিটি অলপ কমি আহিলে মানুহৰ সমাগমো কমকৈ হোৱা হ'ল আৰু দেখিছোঁ যে আজি কিছু বছৰৰ পৰা বৰদলৈ ট্ৰফি একেবাৰে নিমাও পৰিৱেশ এটা হৈ আছিলে গুৱাহাটীত চ' আমি বৰদলৈ ট্ৰফিক এটা নতুন ৰূপত সজাই পৰাই আগবঢ়াবলৈ খুজিছোঁ আৰু অসম চৰকাৰৰ ওচৰত আমি আগবাঢ়িছিলোঁ মাননীয় মুখ্যমন্ত্ৰীৰ সহযোগিতা আৰু তেখেতৰ পৰামৰ্শ মতে আমি বৰদলৈ ট্ৰফিখন পুনৰ উজ্জীৱিত কৰিবৰ কাৰণে নতুন মডেল গ্ৰহণ কৰিছোঁ আৰু ইয়াৰ ফলত অসমত থকা 35খন জিলাৰ ডিষ্ট্ৰিক্ট এছ'চিয়েশ্যনক লগত লৈ পেলাই গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনে অসম চৰকাৰৰ সহযোগিতাত বৰদলৈ ট্ৰফিখনক এটা নতুন ৰূপত গঢ় দি তুলিবলৈ আগবাঢ়িছে আৰু অহা বছৰ 2025 চনৰ 20 জানুৱাৰীৰ পৰা আমি টুৰ্ণামেণ্টখন আৰম্ভ কৰিব য'ত 35খন জিলাৰ টপ 8 টীম প্ৰত্যেকখন জিলাৰ 8টা ওপৰৰ টীমে টুৰ্ণামেণ্টখন আৰম্ভ কৰিব যাৰ ফলত প্ৰায় 280টা টীমে বৰদলৈ ট্ৰফি খেলিব প্ৰথম ৰাউণ্ডত তাৰপিছত প্ৰত্যেকখন জিলাৰ ভিত্তিত তেওঁলোকৰ চেম্পিয়ন টীমটোৱে আমি অসমখনক 35খন জিলাক আমি 6টা ক্লাষ্টাৰত ভাগ কৰি লৈছোঁ আৰু এই 6টা ক্লাষ্টাৰত তেওঁলোকে ছেকেণ্ড ৰাউণ্ড খেলি ফাইনেল ৰাউণ্ডটো বৰদলৈ ট্ৰফি জজ ফিল্ডত অনুষ্ঠিত হ'ব মাৰ্চ মাহৰ 1 তাৰিখৰ পৰা 15 তাৰিখলৈ য'ত প্ৰত্যেকটো ক্লাষ্টাৰৰ টপ 2টা টীম তেনেকুৱা হিচাপত চাবলৈ গ'লে 12টা টীম লগত গুৱাহাটী প্ৰিমিয়াৰ লীগৰ 2টা চেম্পিয়ন এণ্ড ৰানাৰ্ছাৰ টীম আৰু 2টা আমি অসমৰ বাহিৰৰ টীমক ইনভাইট কৰি আনি টুৰ্ণামেণ্টখন পাতিম গোটেই টুৰ্ণামেণ্টখনত প্ৰায় 608খন মেটচ টুৰ্ণামেণ্টত হ'ব 284টা টীমে খেলিব আৰু প্ৰায় 5600 খেলুৱৈৰ লগতে 1200 কৰ্মকৰ্তা জড়িত হৈ থাকিব এই টুৰ্ণামেণ্টখন 3টা ভাগত হ'ব জানুৱাৰী 20ৰ পৰা 5 ফেব্ৰুৱাৰীলৈ ফাৰ্ষ্ট ৰাউণ্ড ডিষ্ট্ৰিক্ট লেভেলত ক্লাষ্টাৰ ৰাউণ্ডটো হ'ব 10 ফেব্ৰুৱাৰী পৰা 15 ফেব্ৰুৱাৰী আৰু ফাইনেল ৰাউণ্ডটো গুৱাহাটীত 16টা টীমৰ মাজত নকআউট বেচিছত হ'ব সেইটো 1 মাৰ্চৰ পৰা 15 মাৰ্চ এই টুৰ্ণামেণ্টখনে বৰদলৈ ট্ৰফিক অসমৰ বিভিন্ন জিলালৈ লৈ যাব আৰু গোটেই অসমত থকা 280টা ক্লাবে এই টুৰ্ণামেণ্টখনৰ লগত জড়িত হ'ব যাৰ ফলত অসমত যি ফুটবলৰ প্ৰতিভা সম্পন্ন খেলুৱৈসকল আছে তেওঁলোকে এখন ভাল প্লেটফৰ্ম পাব তেওঁলোকৰ টেলেণ্টখিনি শ্ব'কেছ কৰিবলৈ আৰু মই ভাবোঁ যে এই টুৰ্ণামেণ্টখন বৰদলৈ ট্ৰফিখন নতুন ৰূপত যিটো আগবাঢ়িব সি অসমত এটা ফুটবলৰ আলোড়ন সৃষ্টি কৰিব